নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, উজনি অসমৰ ভয়ংকৰ বানপানীৰ প্ৰসংগ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল। বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই দাখিল কৰিছে আবেদন। 3 নৱেম্বৰৰ ভিতৰত এই সন্দৰ্ভত অসম চৰকাৰ নাগালেণ্ড চৰকাৰৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক বিতং তথ্যসহ শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আদালতত হাজিৰ হ'ব লাগিব প্ৰাক্তন ডিজিপিৰ কন্যা। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ কন্যা সৃজনী ভাস্য মহন্তই আদালতত কৰিব লাগিব সাক্ষ্যদান। খুৰাক শ্যামকানু মহন্তই জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি অভিহিত কৰাৰ বিস্ফোৰক দাবী কৰিছিল সৃজনী ভাস্য মহন্তই। আৰু প্ৰাক্তন ডিজিপিৰ কন্যাই সামাজিক মাধ্যমত দিয়া এই বিস্ফোৰক পোষ্টৰ পিছতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত কৰিছিল SITয়ে। পৰৱৰ্তী খবৰ, BTC পৰিষদৰ উপাধ্যক্ষৰ ৰহস্যজনক মৃত্যু। নিজ বাসগৃহত উদ্ধাৰ বিজেপিৰ পাৰিষদ বিশ্বজিৎ গৌৰা নাৰ্জাৰীৰ মৃতদেহ। 26 নং দৰঙাজুলি সমষ্টিৰ পাৰিষদ বিশ্বজিৎ গৌৰা নাৰ্জাৰী। তামোলপুৰৰ কুমাৰীকাটাত ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ নেপালত প্ৰকৃতিৰ তাণ্ডৱ লীলা। নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীন 105গৰাকী ভাৰতীয় নাগৰিক। 384জন পৰ্যটকক উঠুৱাই নিলে প্ৰলয়ংকাৰী বানপানীয়ে। তিব্বতত ডাৱৰ বিস্ফোৰণৰ পিছতেই নেপালৰ উত্তৰ প্ৰান্তত প্ৰকৃতিৰ ধ্বংসলীলা। এই পৰ্যন্ত 13জন লোকৰ মৃতদেহ উদ্ধাৰ। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীন 105গৰাকী ভাৰতীয় নাগৰিক। 384জন পৰ্যটকক উঠুৱাই নিলে প্ৰলয়ংকাৰী বানে। তিব্বতত ডাৱৰ বিস্ফোৰণৰ পিছতেই নেপালৰ উত্তৰ প্ৰান্তত প্ৰকৃতিৰ ধ্বংসলীলা। এই পৰ্যন্ত 13জন লোকৰ নিথৰ দেহ উদ্ধাৰ। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। নেপালত ভেটকচি নদীৰ বানে লৈছে সংহাৰী ৰূপ। ৰাছুৱা জিলাত বানে ধাহি মুখি নিলে দলং ঘৰ দুৱাৰ। উদ্ধাৰ অভিযানত নামি পৰিছে আৰক্ষীৰ লগতে দেশখনৰ সেনা বাহিনীৰ লোক। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে তদাৰক কৰি আছে সমগ্ৰ উদ্ধাৰ অভিযান। হেলিকপ্টাৰৰ সহায়েৰেও বানাক্ৰান্তক নিৰাপদ স্থানলৈ অনাৰ চেষ্টা সেনা বাহিনীৰ। অতিৰিক্ত এম্বুলেন্স চিকিৎসাকৰ্মীৰ দল প্ৰেৰণ কৰা হৈছে ক্ষতিগ্ৰস্ত অঞ্চললৈ। বিভিন্নজনৰ কেমেৰাত বন্দী হৈছে ফ্লেছ ফ্লাডৰ ভয়ংকৰ ৰূপ। আৰু পাহাৰীয়া নৈখনৰ দুয়োপাৰ যেন খান্দি লৈ আহিছে প্ৰবল সোঁতে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ঘৰৰ কাম কৰিবলৈ পত্নীক বাধ্য কৰাব নোৱাৰিব স্বামীয়ে। পত্নীয়ে কলৈ যাব কেনেকৈ থাকিব সেয়া নিৰ্ধাৰণ কৰাৰ অধিকাৰ নাই স্বামীৰ। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান উচ্চ ন্যায়ালয়ৰ। ঘৰৰ কাম কৰিবলৈ পত্নীক বাধ্য কৰাব নোৱাৰিব স্বামীয়ে। এই নিৰ্দেশৰ বিৰুদ্ধে মহিলাগৰাকীৰ স্বামীয়ে পৰৱৰ্তী সময়ত কাষ চাপে আদালতৰ। জন্মদাত্ৰী পিতৃ মাতৃক লগ কৰিবলৈ স্বামী বা শাহু শহুৰৰ কিয় অনুমতি লাগে বুলি প্ৰশ্ন ন্যায়াধীশৰ। শাহু শহুৰৰ আলপৈচান ধৰিবলৈও পত্নীক হেঁচা দিব নোৱাৰে স্বামীয়ে। উচ্চ ন্যায়ালয়ৰ এই ডাঙৰ ৰায়দান। পত্নীয়ে কলৈ যাব কেনেকৈ থাকিব সেয়া নিৰ্ধাৰণ কৰাৰ অধিকাৰ নাই স্বামীৰ। স্বামীয়ে পত্নীক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বুলি ৰায় উচ্চ ন্যায়ালয়ৰ। জীৱনসংগীৰ স্বাধীনতা ইচ্ছা ব্যক্তিত্ব নিয়ন্ত্ৰণ কৰিবলৈ DI লাইচেন্স নিদিয়ে। পাৰিবাৰিক কণ্ডলৰ এটা গোচৰত এই ৰায়দান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচাৰি এগৰাকী মহিলাই কাষ চাপিছিল আদালতৰ। আৰু আদালতে ভুক্তভোগী মহিলাগৰাকীক 9,000 টকা দিবলৈ তেওঁৰ স্বামীক নিৰ্দেশ দিছিল।
পৰৱৰ্তী খবৰ ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত পুনৰ ৰাম টাঙোন ৰাজ্যত মিঠাতেল আৰু চাউলৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে কেইবাটাও ব্ৰেণ্ডৰ চাউলৰ দাম প্ৰতি কেজিত 5ৰ পৰা 20 টকাকৈ বৃদ্ধি পাইছে লগতে মিঠাতেলৰ দামো প্ৰতি লিটাৰত বাঢ়িছে প্ৰায় 20 টকাকৈ আপোনাৰ অঞ্চলত বৰ্তমান প্ৰতি লিটাৰ মিঠাতেলৰ দাম কিমান কমেণ্টত জনাওক পৰৱৰ্তী খবৰ ৰাহুল গান্ধী এজন পাগল তেওঁ পূৰ্বেও পাগল আছিল আৰু ভৱিষ্যতেও পাগল হৈয়ে থাকিব তেওঁ বাৰে বাৰে নিৰ্বাচনত হাৰে আৰু কিছুদিন হুলস্থুল কৰে আৰু তাৰ পিছত বিদেশলৈ যায় এজন পাগলক লৈ কি কথা পাতিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ তৃণমূল কংগ্ৰেছৰ 20 গৰাকী বিদ্ৰোহী সাংসদলৈ লোকসভা সচিবালয়ৰ জাননী জাৰি যিকোনো সময়তে সাংসদ পদ খাৰিজ হ'ব পাৰে এই 20 গৰাকী সাংসদৰ সাংসদ পদৰ যোগ্যতাৰ সন্দৰ্ভত এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কীয় জাননী জাৰি কৰাৰ পাছতে তৎপৰ হৈ পৰিছে লোকসভা সচিবালয় দলৰ সাধাৰণ সম্পাদক তথা লোকসভাৰ দলৰ নেতা অভিষেক বেনাৰ্জীয়ে দাখিল কৰিছে সাংসদ পদ অযোগ্যতাৰ অৰ্থাৎ খাৰিজৰ বাবে আবেদন আৰু এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ লগতে লোকসভা সচিবালয়েও জাৰি কৰিছে জাননী পৰৱৰ্তী খবৰ বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে মই আগতেই কৈছিলোঁ আজিও কওঁ দেৱব্ৰত শইকীয়াই 2030 চনত বিজেপিত যোগদান কৰিব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ 95 জনলৈ বৃদ্ধি পালে নেপালৰ বানত নিহতৰ সংখ্যা এতিয়াও হাজাৰ হাজাৰ লোক সন্ধান পোৱা নাই 105 গৰাকী ভাৰতীয় পৰ্যটকৰ পৰৱৰ্তী খবৰ ভাৰত কোনো ধৰ্মশালা নহয় অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হ'ব ভাৰত চৰকাৰ এই সন্দৰ্ভত ডাঙৰ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি স্পষ্ট কৰি দিছে যে কেৱল ভাৰতীয় নাগৰিকসকলৰহে দেশখনত বাস কৰাৰ অধিকাৰ আছে ইণ্টেলিজেন্স ব্যুৰো চমুকৈ আইবিৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত কোনো ধৰ্মশালা নহয় কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে অনুপ্ৰৱেশকাৰীসকলে ভাৰতৰ নিৰাপত্তা অৰ্থনীতি আৰু জনসংখ্যা তন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই বুলি আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ লগতে উল্লেখ কৰে যে গৃহ মন্ত্ৰালয়ে সীমান্ত সংলগ্ন ৰাজ্যসমূহৰ সৈতে মিলি এক 4দফীয়া কৌশল প্ৰস্তুত কৰিছে যাৰ মূল লক্ষ্য হ'ল অতি কম সময়ৰ ভিতৰত দেশখনক অনুপ্ৰৱেশকাৰী মুক্ত কৰা গোলকীয় অনিশ্চয়তা শক্তি সংকট আৰু চাইবাৰ ভুৱা তথ্যৰ দৰে প্ৰত্যাহ্বানৰ মুখত দেশৰ আভ্যন্তৰীণ নিৰাপত্তা অধিক মজবুত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও লগতে উল্লেখ কৰে ৰাজ্যিক আৰক্ষী বাহিনীক ডিটেক্ট ডিছৰুপ্ট এণ্ড ডেষ্ট্ৰয় অৰ্থাৎ সন্ধান কৰা ব্যাহত কৰা আৰু ধ্বংস কৰা নীতিৰে 2026 পৰা 2029 চনৰ নিৰ্দেশনা অনুসৰি ক্ৰিয়া কৰিবলৈ আহ্বান জনোৱা হৈছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে মাওবাদী উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰবাদ আৰু ড্ৰাগছৰ সমস্যাসমূহ কাৰ্যক্ষমভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল লোকে আইনীভাৱে ভাৰতলৈ আহি দেশৰ উন্নয়নত অৱদান আগবঢ়ায় তেওঁলোকক আদৰণি জনোৱা হ'ব কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব এই সন্দৰ্ভত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত কোনো ধৰ্মশালা নহয় কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে অনুপ্ৰৱেশকাৰীসকলে ভাৰতৰ নিৰাপত্তা অৰ্থনীতি আৰু জনসংখ্যা তন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ লগতে উল্লেখ কৰে যে গৃহ মন্ত্ৰালয়ে সীমান্ত সংলগ্ন ৰাজ্যসমূহৰ সৈতে মিলি এক 4দফীয়া কৌশল প্ৰস্তুত কৰিছে যাৰ মূল লক্ষ্য হ'ল অতি কম সময়ৰ ভিতৰত দেশখনক অনুপ্ৰৱেশকাৰী মুক্ত কৰা